জীৱনত কেতিয়াও নিজকে বেকাৰ বুলি নেভাবিবা, কাৰণ বন্ধ ঘড়ী এটাও দিনটোত দুবাৰ সময় দিয়ে। যিজনে পৰচৰ্চা কৰে তেওঁ সেই ভেনা মাখিটোৰ দৰে, কিয়নো গোটেই সুন্দৰ শৰীৰটো থাকোঁতেই কেঁচা ঘাঁ ডোখৰতহে পৰে। টকা পইচা থাকিলে তোমাৰ কাষত হেজাৰজন বন্ধু থাকিব, কিন্তু দেখিবা টকা পইচা নহলে কিছুমান গভীৰ সম্পৰ্কও হেৰাই যায়। হাঁহিৰে চালে গোটেই সংসাৰখন ৰঙীন দেখিবা, কিন্তু চকুলো ভৰা নয়নেৰে চালে দাপোনখনো ধোঁৱা ধোঁৱা দেখিবা। সহজতে পোৱা কোনো এটা সম্পৰ্ক বা বস্তু সদায় খন্তেকীয়া, কিন্তু কষ্টৰ বিনিময়ত পোৱা প্ৰতিটো সম্বলেই সদায় চিৰস্থায়ী হয়। বেয়া দিনবোৰ সদায়ে শুভ হয়, কাৰণ সেই সময়ত লগ পোৱা বন্ধুবোৰ সদায়ে কামত আহে। বেমাৰ যেতিয়া আহে সদায় সেই শহা পহুটোৰ দৰেই আহে, আৰু যাওঁতে সেই একেই কাছটোৰ দৰেই। কিন্তু পইচা যেতিয়া আহে তাৰ বিপৰীত, আহে কাছটোৰ দৰে আৰু যায় শহাটোৰ দৰে। সৰু সৰু কথাৰ মাজত সদায় আনন্দ উপভোগ কৰিব লাগে, কিয়নো সদায় ডাঙৰ বা বেছি আনন্দ পোৱাটো সম্ভৱ নহয়। ভগৱানৰ পৰা কিবা এটা বিচাৰি নেপালো বুলি কেতিয়াও তেওঁক অকৰ্থনা নকৰিবা। তেওঁ হয়তো তোমাৰ ভাল লগাটো দিয়া নাই, কিন্তু তেওঁ তোমাৰ প্ৰয়োজনীয়টোহে দিছে। অনুভৱ কৰাচোন। কেতিয়াও অসফলতাৰ বাবে হতাশ হৈ খং কৰিব নালাগে, কাৰণ এদিন হয়তো সেই খঙৰ বাবেই কোনোবা ৰাস্তা এটা মুকলি হ'ব পাৰে। আজিকালি কাকনো বিশ্বাস কৰিবা, কাৰণ এতিয়া দেখোন মাটিৰে গঢ়া মানুহ কাগজত বিক্ৰী হয়। মানুহে মানুহৰ দৰেই কথা কব লাগে, নহলে জন্তুৰ দৰেই মনে মনে থকাই মংগল। আমাৰ মাত নুফুটোতেই মায়ে আমাৰ সকলো কথা আমি একো নোকোৱাকৈয়ে বুজি পাইছিল, কিন্তু এতিয়া আমি প্ৰতিটো কথাতে কওঁ, মা তুমি বুজি নাপাবা। যিসকল লোকে মোৰ বেয়া সময়ত মোক অকলে এৰি দিছিল, তেওঁলোকক মই বহুত বহুত ধন্যবাদ জনাইছো, কিয়নো তেওঁলোকৰ মোৰ ওপৰত বিশ্বাস আছিল যে মই অকলেই সকলো বিপদৰ সন্মুখীন হ'ব পাৰিম। সম্বন্ধবোৰ আজিকালি কেঁচা ৰুটি এটাৰ দৰে হৈছে, অলপমান আঁচোৰ খালেই সকলো চূৰ্ণ বিচূৰ্ণ হৈ পৰে। জীৱনত কেতিয়াও ভাল মানুহ বুলি বেলেগক বিচাৰি ফুৰিব নালাগে, নিজেই সৎ হৈ যোৱা। হয়তো তোমাক লগ পাই কাৰোবাৰ উপকাৰ হয়েই কি ঠিক।